পিকিউ শ্ব'ৰ ফালৰ পৰা আজি আপোনালোকক এই বছৰৰ কেন ফিল্ম ফেষ্টিভেল যিখন আৰম্ভ হৈছে 13 মে'ৰ পৰা আৰু থাকিব 24 মে'লৈকে তাত ভাৰতৰ ফালৰ পৰা ফিচাৰ ফিল্ম আৰু শ্বৰ্ট ফিল্ম কোনকেইখন গৈছে আৰু কি কেটেগৰীত কম্পিট কৰিছে সেই বিষয়ে অকণমান আপডেট দিবলৈ ওলাইছোঁ প্ৰথম কথাটো হৈছে এই বছৰ ফিল্ম এই ফেষ্টিভেলটোৰ মেইন কেটেগৰী জুৰি হিচাপে আমন্ত্ৰিত হৈছে পায়েল কাপাডিয়া যোৱা বছৰ যিজন ভাৰতীয় চিনেমাই সেই ফিল্ম ফেষ্টিভেলৰ দ্বিতীয় সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ গ্ৰাম্পিক্স পাইছিলে তেওঁৰ অল উই ইমেজিনেছ লাইট নামৰ চিনেমাখনৰ কাৰণে সেইটো এটা ডাঙৰ নিউজ আৰু খুব ডাঙৰ সন্মান ভাৰতৰ কাৰণে এইবাৰ সেকেন্ড কথাটো হৈছে আনচাৰ্টেইন কেটেগৰী পুনৰবাৰ আৰু এখন ভাৰতীয় ফিচাৰ ফিল্ম স্ক্ৰীন হৈছে আৰু সেই চিনেমাখনৰ নাম হৈছে হোম বাউণ্ড আৰু এই চিনেমাখন ডিৰেক্ট কৰিছে নীৰজ ঘাইৱানে আপোনালোকৰ মাছান চিনেমাখন মনত আছেনে 2016 চনৰ হ'ব মাছান চিনেমাখন যিয়ে এবাৰ চাইছে নিশ্চয় তেওঁলোকে পাহৰিব পৰা নাই বিকি কৌশলৰ সেই এক্টিং সেই গানবোৰ সেই গোটেই চিনেমাখন তো সেই 10 বছৰৰ পিছত 15 চনত তেওঁ ডিৰেক্ট কৰিছিলে তাৰ 10 বছৰৰ পিছত নীৰজ ঘাইৱানৰ দ্বিতীয়খন চিনেমা হোম বাউণ্ড সো তেওঁৰ মতে তেওঁ কিবা ইম্পোষ্টাৰ চিনড্ৰম এটাত আক্ৰান্ত হৈ যোৱা 10 বছৰত আৰু বেলেগ আৰু এখন কোনো ফিচাৰ ফিল্ম বনাব পৰা নাছিলে এখন চিনেমাত অভিনয় কৰিছে ঈশান খাট্টাৰ আৰু জাহ্নৱী কাপুৰ আছে এখন চিনেমা আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হৈছে ইয়াৰ এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপেতো আছে কৰণ জোহৰ ইণ্টাৰেষ্টিংলি আৰু এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে আছে এবাৰ মাৰ্টিন স্কৰ্চেজি আপোনালোকে যদি মাৰ্টিন স্কৰ্চেজিৰ নাম নিশ্চয় বহুতে জানে বহুতে গম পায় কেইখনমান খুব ফেমাছ চিনেমা মোৰ এখন খুব ভাল লগা চিনেমা টেক্সি ড্ৰাইভাৰ সেইখন আছে গুড ফেলাছ আছে আৰু বহুত আছে ৰেজিং বুলছ আছে আৰু ইণ্টাৰেষ্টিংলি টেক্সি ড্ৰাইভাৰ চিনেমাখনৰ কাৰণে মাৰ্টিন স্কৰ্চেজিয়ে মেবি 1968-69 মানত কেন ফিল্ম ফেষ্টিভেলৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো লাভ কৰিছিলে পাম ডিঅ'ৰ এৱাৰ্ড চ' তেওঁ এছ'চিয়েট হৈ থকাৰ কাৰণে এইখন চিনেমাৰ গুৰুত্ব যথেষ্ট বেছি হোম বাউণ্ডক লৈ আমি এইকাৰণে আশাবাদী কাৰণ যোৱা বছৰ ছেইম কেটেগৰীত আনচাৰ্টেইন কেটেগৰীত কম্পিট কৰা শ্বেমলেছ নামৰ চিনেমাখনৰ কাৰণে ভাৰতীয় এক্টৰ অনুসূয়া সেনগুপ্তাই বেষ্ট এক্টৰৰ সন্মানো পাইছিলে আৰু এখন চিনেমা ফিচাৰ ফিল্ম এইবাৰ মাৰ্চেডু ফিল্ম কেটেগৰীত স্ক্ৰিনিং হৈছে এখন চিনেমাৰ নাম হৈছে তানভি দ্য গ্ৰেট আৰু এইখনৰ ডিৰেক্টৰ হৈছে অনুপম খেৰ সত্যজিৎ ৰায়ৰ 1970 চনৰ ক্লাছিক চিনেমা অৰণ্যৰ দিন ৰাত্ৰি সেই চিনেমাখনৰ স্ক্ৰিনিং হৈছে এবাৰ কেন ফিল্ম ফেষ্টিভেলত কেনছ ক্লাছিক কেটেগৰীত আৰু এই চিনেমাখন ৰিষ্ট'ৰ কৰা হৈছে চ' এইখিনি হৈছে ইণ্ডিয়ান ফিচাৰ ফিল্মৰ বিষয়ে থকা আপডেট নেক্সট আহি আছে শ্বৰ্টৰ বিষয়ে